কাৰোবাক সমালোচনা কৰাটো যিমান সহজ, কিন্তু তেওঁৰ ঠাইত থাকি তেওঁৰ পৰিস্থিতি বুজাটো তাতোতকৈ বেছি কঠিন। জীৱনৰ কঠিন মুহূৰ্তত যাক হাতত ধৰি ৰখাৰ সাহস কৰিব নোৱাৰে, তেওঁক ভালে ৰখাৰ মিছা সপোন দেখুৱাই হৃদয় জয় কৰি তেওঁৰ মনটো ভাঙি নিদিব। আপোনাৰ আধা সৌন্দৰ্য আপোনাৰ কথা কোৱাৰ পদ্ধতিত থাকে আৰু বাকী আধা থাকে আপোনাৰ চৰিত্ৰত। স্বভাৱ হওক বা চৰিত্ৰ, কোনোটোৱে টকাৰ ওপৰত নিৰ্ভৰ নহয়, সেইটো পৰিয়ালৰ শিক্ষাৰ পৰা পোৱা যায়। জীৱনত এনেকুৱা এটা পজিশ্যনত উপনীত হওক য'ত মানুহে আপোনাক ব্লগ কৰি নহয়, গুগলত চাৰ্চ কৰি চায়। ভাল পোৱাৰ বিচ্ছেদৰ পিছত যি সহজে স্বাভাৱিক জীৱনলৈ ঘূৰি যায়, সেইজনে আপোনাক কেতিয়াও ভাল পোৱাই নাছিল, সকলো নাটক আছিল। কোনোবাই যদি হিংসা কৰে, তেওঁক হিংসা কৰিবলৈ দিয়ক। মনত ৰাখিব, হিংসা তেওঁহে কৰে যাৰ যোগ্যতা নাই। প্ৰত্যেকটো ভুলে মানুহক একোটা শিক্ষা দিয়ে আৰু প্ৰতিটো শিক্ষাই এজন মানুহক পৰিৱৰ্তন কৰায়। শৰীৰ আৰু সৌন্দৰ্য এদিন নষ্ট হৈ যাব, সেয়েহে কথা বা চৰিত্ৰৰ সৌন্দৰ্য গঢ়ি লওক। আপুনি পৃথিৱীৰ সুন্দৰ ব্যক্তিসকলৰ মাজৰ এজন হ'ব। যাৰ অকলে থকাৰ অভ্যাস আছে, তেওঁ পৃথিৱীৰ সকলোতকৈ কঠিন পৰিস্থিতিটো সহজে মানি ল'ব পাৰে। পাৰিবাৰিক সমস্যাত যিজন ল'ৰা পৰিছে, তেওঁক কোনোদিনে বাস্তৱতা শিকাবলগীয়া নহয়, তেওঁ পৰিস্থিতিৰ চাপতে সকলো শিকি যায়। কেতিয়াবা নিজৰ মনটোকো প্ৰাধান্য দিব লাগে, কিয়নো মানুহে বাহিৰৰখিনি দেখি বিচাৰ কৰে, মনটো বুজাৰ চেষ্টা কোনেও নকৰে। যিটো পাবলৈ মানুহে অহৰহ চেষ্টা কৰে, মানুহে সেইটোৱে পায়। বেছি সময় অভিমান কৰি নাথাকিব। বহু বছৰৰ পিছত অভিমান ভাঙিলে দেখিব যে যাৰ সৈতে অভিমান কৰিছিলে তেওঁ আৰু নাই। ভাল কিবা কৰিলেও মানুহে সুত উলিয়াবই, সেয়েহে মানুহৰ কথা কেতিয়াও গুৰুত্ব নিদিব। পৃথিৱীত যিমান আঘাত আছে, তাৰ মাজত সকলোতকৈ ডাঙৰ আঘাত হৈছে কথাৰ আঘাত। ছোৱালীবোৰে ল'ৰাৰ দুটা কাম পচন্দ কৰে। যিজন ল'ৰাই ছোৱালীজনীৰ সুখ দুখ সকলো সময়তে সন্মান সহকাৰে গুৰুত্ব দিয়ে। যিজন ল'ৰাই নিজক প্ৰতিষ্ঠা কৰিবলৈ মন প্ৰাণ দি কাম কৰে, মিছলীয়াজনক কোনেও কেতিয়াও বিশ্বাস নকৰে। আনকি তেওঁ যেতিয়া সঁচা কথা কয়, তেতিয়াও মানুহে তেওঁক অৱহেলা কৰে। তিনিটা বস্তু সকলো সময়তে ভাবি চিন্তি দিব। উত্তৰ পৰামৰ্শ ঋণ। ভাল পোৱাৰ মাজত এক অদ্ভুত মায়া আছে। কষ্ট পালেও এৰিব পৰা নাযায় আৰু মন ভাঙি গ'লেও ঘৃণা কৰা নাযায়। সফলতা হয়তো অলপ দেৰিকৈ আহিব, কিন্তু এইটো ঠিক, সফলতা এদিন আহিবই। যেতিয়া আপুনি প্ৰতিদিনে সঠিক পথত পৰিশ্ৰম কৰি যায়, কেতিয়াও খঙত কোনো সিদ্ধান্ত নল'ব। সুখত থাকিলেও কেতিয়াও কাকো প্ৰতিশ্ৰুতি নিদিব। তেতিয়া দেখিব জীৱনটো খুব সহজ হৈ পৰিব। জীৱনত যিমানেই নহওক লাগিলে সকলো পজিটিভ ভাবি আগবাঢ়ি যাওক, এখোজ দি চাওক, এই গোটেই পৃথিৱীতে সমস্যাৰ অবিহনে কাৰো জীৱন চলা নাই। 10জন মূৰ্খ মানুহৰ পৰা মিছা কথা শুনাতকৈ এজন জ্ঞানী মানুহৰ পৰা কটু কথা শুনাটো বহুত ভাল। যাক লৈ বাস্তৱ জীৱনত এখোজ দিয়া সম্ভৱ নহয়, তেওঁক লৈ 100 মাইল পাৰ হোৱাৰ সপোন দেখে আমাৰ অবুজন মনে। ওচৰত বহুত থাকিলেও কাষত সকলো নাথাকে। কথা সকলোৱে দিলেও বিপদৰ সময়ত কোনেও কথা নাৰাখে। কাৰোবাৰ পচন্দ হোৱাটো খুব সহজ, কিন্তু চিৰজীৱন তেওঁৰ পচন্দ হৈ থকাটো খুব কঠিন। অভিনয় আৰু ৰং সলনি কৰাৰ বেপাৰত মানুহ অতুলনীয়। তেজ পিয়াইও লাজ পাই মানুহৰ ৰং সলনি হোৱা দেখি। ভদ্ৰতা এবাৰ দুবাৰ তিনিবাৰ দেখাব, তাৰ ওপৰত যেতিয়া দেখাব মানুহে আপোনাৰ ভদ্ৰতাক দুৰ্বলতা বুলি আঘাত কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ ভদ্ৰতাক পকেটত ৰাখি তেওঁক তেওঁৰ ভাষাৰে উত্তৰ দিয়ক। সম্পৰ্কত যেতিয়া নতুন মানুহে কথা পাতিবলৈ অজুহাত বিচাৰে আৰু সম্পৰ্ক যেতিয়া পুৰণা হয়, তেতিয়া প্ৰিয় মানুহজনৰ ওপৰত আকৰ্ষণ হেৰাই যায় আৰু তেতিয়া এৰি যাবলৈও অজুহাত দেখুৱায়। মিছাকৈ জয় হোৱাতকৈ সত্য কথা কৈ হাৰি যোৱাটো বেছি ভাল। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।